নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত স্টাডি পয়েন্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্স ইউনিট 1 ভাৰতৰ সংবিধান শীৰ্ষক পাঠৰ সকলোবোৰ মোস্ট ইম্পৰ্টেন্ট এক নম্বৰৰ অতিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বিএ সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 নেহেৰু প্ৰতিবেদন কেতিয়া যুগুতোৱা হৈছিল এনসাৰ 1927 চনত কোৱেশ্চন নম্বৰ 2 আগষ্ট প্ৰস্তাৱ কেতিয়া লোৱা হৈছিল এনসাৰ 1940 চনত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে তোমালোকৰ বাবে এটা সুখবৰ আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো য'ত প্ৰতিটো ইউনিটৰ 1 নম্বৰৰ অতিসমূহ প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰি 10 নম্বৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকে ফাইনেল এক্সামত 99% কমন পেলাবলৈ সক্ষম হ'বা তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 3 কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল এনসাৰ 1946 চনত কোৱেশ্চন নম্বৰ 4 পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হৈছিল এনসাৰ 26 জানুৱাৰী তাৰিখে কোৱেশ্চন নম্বৰ 5 পূৰ্ণ স্বৰাজ দাবী কেতিয়া উত্থাপন হৈছিল এনসাৰ 1929 চনত কোৱেশ্চন নম্বৰ 6 সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল এনসাৰ 1946 চনৰ মে মাহত কোৱেশ্চন নম্বৰ 7 সংবিধান সভাৰ সভাপতি কোন আছিল এনসাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোৱেশ্চন নম্বৰ 8 উদ্দেশ্য সম্বলিত প্ৰস্তাৱ কোনে উত্থাপন কৰিছিল এনসাৰ জৱাহৰলাল নেহৰু কোৱেশ্চন নম্বৰ 9 উদ্দেশ্য সম্বলিত প্ৰস্তাৱ কেতিয়া উত্থাপন কৰা হৈছিল এনসাৰ 1946 চনৰ 13 ডিসেম্বৰ কোৱেশ্চন নম্বৰ 10 উদ্দেশ্য সম্বলিত প্ৰস্তাৱ কেতিয়া গৃহীত হৈছিল এনসাৰ 1947 চনৰ 22 জানুৱাৰী তাৰিখে কোৱেশ্চন নম্বৰ 11 ভাৰতৰ জাতীয় পতাকাখন কেতিয়া গ্ৰহণ কৰা হৈছিল এনসাৰ 1947 চনৰ 22 জুলাই তাৰিখে কোৱেশ্চন নম্বৰ 12 ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল এনসাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোৱেশ্চন নম্বৰ 13 সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল এনসাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ কোৱেশ্চন নম্বৰ 14 ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল এনসাৰ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে কোৱেশ্চন নম্বৰ 15 ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হৈছে এনসাৰ 1950 চনৰ 26 জানুৱাৰী তাৰিখে কোৱেশ্চন নম্বৰ 16 এইটো ইতিহাসৰ এটা অদ্বিতীয় ঘটনা বিনা যুদ্ধে সংঘটিত এখন শাস্তি সন্ধি কথাষাৰ কোনে কৈছিল এনসাৰ লৰ্ড সামুৱেলে কোৱেশ্চন নম্বৰ 17 ভাৰত ৰেগুলেটিং আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল এনসাৰ 1973 চনত কোৱেশ্চন নম্বৰ 18 মুছলিম লীগৰ কেতিয়া জন্ম হৈছিল এনসাৰ 1906 চনত কোৱেশ্চন নম্বৰ 19 ভাৰতত প্ৰথম যুক্তৰাষ্ট্ৰীয় ন্যায়ালয় কেতিয়া স্থাপন হৈছিল এনসাৰ 1935 চনত কোৱেশ্চন নম্বৰ 20 বিভাজন আৰু শাসন নীতি কোনে অনুসৰণ কৰিছিল এনসাৰ ব্ৰিটিছসকলে কোৱেশ্চন নম্বৰ 21 লৰ্ড কাৰ্জনৰ পাছত ভাৰতলৈ ভাইসৰয় হিচাপে কোনে আহিছিল এনসাৰ লৰ্ড এলগিন কোৱেশ্চন নম্বৰ 22 সংবিধান খচৰা সমিতিৰ সদস্যৰ সংখ্যা কিমান আছিল এনসাৰ 7 জন কোৱেশ্চন নম্বৰ 23 ভাৰত পৰিষদ আইনখনত 1909 চনৰ আইনখন কি নামেৰে জনা যায় এনসাৰ মলে মিণ্টো সংস্কাৰ কোৱেশ্চন নম্বৰ 24 কিমান নম্বৰ সংশোধনী অনুসৰি ভাৰতৰ সংবিধানখনৰ প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা সন্নিৱিষ্ট কৰা হৈছে এনসাৰ 42তম সংশোধনীৰ মতে কোৱেশ্চন নম্বৰ 25 42তম সংশোধনী কেতিয়া কৰা হৈছিল এনসাৰ 1976 চনত কোৱেশ্চন নম্বৰ 26 ভাৰতৰ ৰাজ্যসমূহৰ দেশ খালি ঠাই পূৰ কৰা এনসাৰ সংঘ
কুৱেশ্যন নম্বৰ 27 ভাৰত ব্ৰিটিছ কমনৱেলথৰ সদস্য হয়নে এনসাৰ হয় কুৱেশ্যন নম্বৰ 28 ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ ৰাষ্ট্ৰ খালি ঠাই পূৰ কৰা এনসাৰ সমাজবাদী কুৱেশ্যন নম্বৰ 29 বৰ্তমান প্ৰস্তাৱনাটো হল সংবিধানৰ অংশ শুদ্ধ নে অশুদ্ধ লিখা এনসাৰ শুদ্ধ কুৱেশ্যন নম্বৰ 30 মূল সংবিধানত কিমানটা অধ্যায় আছিল এনসাৰ 395টা কুৱেশ্যন নম্বৰ 31 বৰ্তমানে সংবিধানত কিমানটা অনুসূচী আছে এনসাৰ 12টা কুৱেশ্যন নম্বৰ 32 সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা কেতিয়া বাতিল কৰা হয় এনসাৰ 1978 চনত 44তম সংশোধনী অনুসৰি কুৱেশ্যন নম্বৰ 33 কিমান নম্বৰ সংশোধনী অনুসৰি সংবিধানত মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হয় এনসাৰ 42তম সংশোধনী কুৱেশ্যন নম্বৰ 34 সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল এনসাৰ 1946 চনৰ নৱেম্বৰ মাহত কুৱেশ্যন নম্বৰ 35 সংবিধান সভাত মুঠতে কিমান সদস্য আছিল এনসাৰ 389 গৰাকী কুৱেশ্যন নম্বৰ 36 সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল এনসাৰ ডক্টৰ সচ্চিদানন্দ সিংহ কুৱেশ্যন নম্বৰ 37 ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায় এনসাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰক কুৱেশ্যন নম্বৰ 38 প্ৰস্তাৱনাক সংবিধানৰ আত্মা বুলি কোনে কৈছিল এনসাৰ ঠাকুৰ দাস ভাৰ্গৱে কুৱেশ্যন নম্বৰ 39 ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো অবাধযোগ্য শুদ্ধ নে অশুদ্ধ লিখা এনসাৰ শুদ্ধ কুৱেশ্যন নম্বৰ 40 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা প্ৰথম তিনিটা শব্দ লিখা এনসাৰ আমি ভাৰতৰ জনগণে কুৱেশ্যন নম্বৰ 41 ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষৰ নাম কি আছিল এনসাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ কুৱেশ্যন নম্বৰ 42 ভাৰতীয় সংবিধানৰ এটা উৎস উল্লেখ কৰা এনসাৰ ভাৰতীয় স্বাধীনতা আন্দোলন আৰু সেই সময়ত ৰচনা কৰা আইনসমূহ কুৱেশ্যন নম্বৰ 43 ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল এনসাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কুৱেশ্যন নম্বৰ 44 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা এটা আদৰ্শ উল্লেখ কৰা এনসাৰ সমাজবাদী সমাজ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা কুৱেশ্যন নম্বৰ 45 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হয় এনসাৰ 1 নং অনুচ্ছেদত কুৱেশ্যন নম্বৰ 46 ভাৰতৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে এনসাৰ নাই কুৱেশ্যন নম্বৰ 47 ভাৰতীয় সংবিধান গতিশীল শুদ্ধ নে অশুদ্ধ লিখা এনসাৰ শুদ্ধ কুৱেশ্যন নম্বৰ 48 সংবিধান বুলিলে কি বুজা এনসাৰ সংবিধান হল কিছুমান নীতি নিয়মৰ সমষ্টি যাৰ দ্বাৰা কোনো এখন দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰা হয় কুৱেশ্যন নম্বৰ 49 সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত এটা ন্যায়ৰ নাম লিখা এনসাৰ সামাজিক ন্যায় কুৱেশ্যন নম্বৰ 50 সংবিধানৰ এটা কাৰ্য লিখা এনসাৰ দেশৰ শাসন কাৰ্য চলোৱাত সহায় কৰা সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো য'ত প্ৰতিটো ইউনিটৰ 1 নম্বৰৰ অতি চমু প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰি 10 নম্বৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকে ফাইনেল এক্সামত 99% কমন পেলাবলৈ সক্ষম হ'বা তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ